সৰুপথৰ তুংগত উঠিছে শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ সমষ্টিটোৰ অন্তৰ্গত টেঙানীত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ আজি বিশাল নিৰ্বাচনী সভা টেঙানী পঞ্চায়তৰ অন্তৰ্গত কেকুৰি খেলপথাৰ আৰু আহতগুৰি খেলপথাৰত সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই সভাত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ দাসৰ লগতে স্থানীয় বিজেপি নেতাসকল ভাষণ প্ৰসংগত সমষ্টিটোৰ বিৰোধী প্ৰাৰ্থী জীৱন চুটিয়াকো শুভেচ্ছা জনালে বিশ্বজিৎ ফুকনে 40 কিলোমিটাৰ ৰাস্তা পকা হৈছে বাকিখিনি পঞ্চায়তে কাম কৰিব টেঙানীক লৈ বহুত মানুহৰ আন্দোলন আছিল এটা সময়ত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা হৈছিল সকলো কথা বাস্তৱত ৰূপায়ণ কৰি আমাৰ চৰকাৰখনৰ প্ৰতিনিধি ৰূপে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এটা পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হ'ল আৰু মানুহে এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি আস্থা আনিলে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন আমাৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়ী হ'ব এই কথা মই নিশ্চিত হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত ইয়াৰ বাবে সৰুপথাৰ ৰাইজ আৰু এটা নিৰ্বাচনলৈ মোৰ জৰিয়তে বা ইয়াত প্ৰাৰ্থীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ অতি আগ্ৰহেৰে ৰৈ আছে আৰু নিৰ্বাচনক সৰুপথাৰবাসী ৰাইজে উৎসৱৰ দৰে লৈছে ৰাইজে যেনেকৈ বিহু পূজা ইত্যাদি উৎসৱ হয় আমাৰ প্ৰতিখন সভা সমিতিৰ পৰিৱেশ উৎসৱ সদৃশ পৰিৱেশ ইয়াত ৰাইজৰ এই মৰম আৰু আশীৰ্বাদে আমাক সমাজখনৰ প্ৰতি সৰুপথাৰৰ প্ৰতি অধিক দায়বদ্ধ কৰিব আৰু এক সুস্থ পৰম্পৰা আৰু ৰাজনীতিটো খুব ভালকৈ বদনাম নোগোৱাকৈ সুস্থভাৱে নৈতিকতাৰ ভিত্তিত প্ৰমূল্যৰ ভিত্তিত এই নিৰ্বাচনত আমি সৰুপথাৰত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ